হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অহিৰণে চন্দ্ৰিকাৰ আগত পিশু যে কিডনেপ হোৱা নাই আৰু তাই যে নিজে দেউতাকৰ ওচৰলৈ গৈছে সেই কথাটো কোৱাত মই পিশুৰ অবিহনে থাকিব নোৱাৰো। তাইক তই আনি দে বুলি কোৱা তাইক আৰু তই নাপাবি তাতে তোৰ ডিভোৰ্চ হৈছে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মাকে চন্দ্ৰিকাই যে মাকৰ পইচাবিলাক খাইছে সেই কথাটো গম পাই মাকে চন্দ্ৰিকাক ঘৰৰ পৰা ওলাই যাবলৈ দিব আৰু তোৰ নিচিনা ছোৱালী নকলেও হ'ব। যি নেকি মাকৰ পৰা পইচা চোৰ কৰে বুলি কৈ চন্দ্ৰিকাক ঘৰৰ পৰা ওলাই যাবলৈ ক'ব আৰু তেতিয়া চন্দ্ৰিকা ঘৰৰ পৰা কান্দি কান্দি ওলাই যোৱা দেখিবলৈ পাব। ইফালকৈ চন্দ্ৰিকা যি গিৰিয়েকৰ ঘৰলৈ যাব আৰু তেতিয়া তুমি ইয়ালৈ কিয় আহিছা, তুমিতো মোক ডিভোৰ্চ দিছিলা বুলি ক'ব আৰু তেতিয়া চন্দ্ৰিকাই মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া বুলি ক'ব। আৰু তেতিয়া চন্দ্ৰিকাক ঘৰৰ পৰা উলিয়াই দিয়া দেখিবলৈ পাব। এতিয়া বাৰু পিশুই দেউতাকৰ আগত মাকক থাকিবলৈ দিবলৈ ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ যোনে আজি অহিৰণৰ আগত চন্দ্ৰিকাক ঘৰলৈ অনাৰ কথা ক'ব আৰু মাক তুমি ক'লে নিশ্চয় তোমাৰ কথা শুনিব, নহ'লে বাক কলৈ যাব বুলি কৈ থাকিব। এতিয়া বাৰু অহিৰণে জোনক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৱতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।